এটা চাংঘৰৰ ওপৰত আমি আছোঁ। চাংঘৰটোৰ পৰা চাওক মৃণাল শইকীয়াদেৱৰ বাসগৃহ। এই মৃণাল শইকীয়াদেৱৰ ঘৰৰ পৰিৱেশ। ইয়াত গছ গছনি নিজে ৰোৱাৰ লগতে যিসমূহ গছ ইয়াত আছে এডাল গছো কটা নাই। ঘৰ বনোৱাৰ নামত বা ৱাল দিয়াৰ নামত সকলো সংৰক্ষণ কৰি প্ৰকৃতি সংৰক্ষণ কৰি প্ৰকৃতিকো জীয়াই ৰাখি তেওঁ নিজৰ বাসগৃহ ইয়াত সাজিছে। খুব সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ। ইয়াৰ চাংঘৰৰ ওপৰত বহি থকা যেনে অনুভৱ কৰিব পাৰিব ইয়াত কি ধুনীয়া মৃদু বতাহ বলি থাকে এই গ্ৰীষ্মৰ দিনত। সঁচাকৈ আপুনি এচিৰ হাৱা আপুনি পাহৰি যাব। মৃণাল দা আমাৰ সৈতে আছে। মৃণাল দা, এটা খুব ধুনীয়া চাংঘৰত আমি আছোঁ। ইয়াত বিভিন্ন সামগ্ৰী দেখিবলৈ পাইছোঁ আমি। আপুনি খুব চৌখিন নহয় জানো এই ক্ষেত্ৰত? মই মানে কেনেকৈ এই কমফৰ্টেবলি মই ঘৰত থাকিব পাৰোঁ সেইটো চিন্তা কৰোঁ। যে একে জেগাতে বহি থাকিলেতো আমনি লাগে। কেতিয়াবা আহিলোঁ এই ট্ৰি হাউচত বহিলোঁ, কেতিয়াবা গৈ ইফালে বহিলোঁ। আৰু ৰাস্তা মোৰ ঘৰৰ বাউণ্ডাৰীৰ বাহিৰতো মই বেঞ্চ চেঞ্চ লগাই থৈছোঁ যে গধূলি গৈ তাত বহিলোঁ। ৰাস্তাইদি অহা যোৱা কৰি থকা মানুহৰ লগত কথা পাতিলোঁ, চিৰি চিৰি ক'ত যোৱা কি কথা এনেকুৱা ধৰণৰ। সেই তেনেকুৱা কাৰণে মোৰ নিজৰ আচলতে সুবিধাৰ কাৰণে এইবিলাক কৰি লোৱা হৈছে। আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক আহিলেও খুব ভাল পায়। মোৰ ঘৰত সকলো আহিবলৈ বিচাৰে, আহিয়ে থাকে তেনেকৈ স্কুলবিলাক ফুৰিবলৈ। তো তেওঁলোকেও ভাল পায়, মোৰো ভাল লাগে, তেনেকৈ আছে। আৰু আপুনি যি এক পৰিৱেশ গঢ়ি তুলিছে ইয়াত প্ৰাকৃতিকভাৱে জীয়াই থকাৰ, আপুনি যিধৰণে ক'লে ঘৰত থাকিবলৈ মন ঘৰত থাকিলে, ওলাই আহি অকণমান চৌহদৰে ট্ৰি হাউচটোত থাকিবলৈ মন গ'ল থাকিলে, বা বাহিৰলৈ ওলাই গৈ য'ত যিধৰণে আপুনি বাঁহৰে বেঞ্চ পাতি লৈছে, ওচৰ চুবুৰীয়া আহিলে, গাঁৱৰ ৰাস্তাৰে কোনোবা গৈছে কথা পাতিলে, এই ধৰণৰ যিটো পৰিৱেশ আপুনি গঢ় দিছে, আপুনি যিহেতু মূলতঃ এগৰাকী ৰাজনীতিবিদ, জনসম্পৰ্কটো প্ৰধান আপোনালোকৰ বাবে। এই জনসম্পৰ্ক গঢ়ি তোলাত এই প্ৰাকৃতিকভাৱে জীয়াই থকাৰ প্ৰণালীটোৱে নিশ্চয় সহায় কৰে, নহয় জানো? সহায় কৰে। মোৰ ঘৰলৈ আহিলে, যেতিয়া মোৰ ঘৰলৈ দৰ্শনাৰ্থী আহে, ৰাতিপুৱা মোৰ 6টাৰ পৰা আহে, আকৌ মই সোনকালে শুই উঠো বুলি জানে, 2 ঘণ্টা এনেই বহি থাকিলেও তেওঁলোকে মানে আমনি ফিল নকৰে। সাধাৰণতে কাৰোবাৰ ঘৰলৈ গ'লে, কোনোবা লিডাৰৰ ঘৰলৈ গ'লে সৰু ৰুম এটাত বহি থাকিব লাগে, ইটোৱে সিটোৰ মুখলৈ চাই, আমনিদায়ক এটা পৰিৱেশ হয়। ইয়াত আহিলে কিন্তু সকলোৱে যিমানে তেওঁলোকৰ সমস্যাৰ কথা লৈ আহক, এটা যাওঁতে পৰিষ্কাৰ মন লৈ যায়, কেলৈ ইয়ালৈ ঘূৰিলে মেলিলে চালে এটা ভাল পাই যায়। তেনে এইটো মোৰ আগৰ পৰাই, কিন্তু এতিয়া যিহেতু মই MLA হোৱাৰ পাছৰ পৰাহে মোৰ এইটো ধৰক সকলোৱে জানিছে, বেছিভাগ মানুহে। মই আগৰ পৰাই এনেকৈ থাকোঁ, এতিয়াও এনেকৈ আছোঁ। এতিয়া ইয়াৰ পাব্লিচিটিটো বাঢ়িছে। মানে মৃণাল শইকীয়াদেৱ যে এগৰাকী প্ৰকৃতিক ভালপোৱা লোক বা গছক ভালপোৱা লোক, কি ধৰণে থাকে হয়তো বহুতে নাজানে। আজি আমি অনুষ্ঠানৰ জৰিয়তে দেখুৱাইছোঁ যে তেওঁ কি ধৰণে থাকে। এগৰাকী বিধায়ক হিচাপে আমি অহা নাই ইয়ালৈ, এগৰাকী বিধায়কে কি ধৰণে থাকে সেইটো বুলি নহয়, তেওঁ বিধায়ক হৈও কি ধৰণে গঢ়ি তুলিছে, কি ধৰণে সময় দিছে, তাতকৈ ডাঙৰ কথা। কিন্তু এগৰাকী ৰাজনীতিবিদৰ, তাতে আপুনি বিধায়ক, সময় খুব কম থাকে। আপুনি কি ধৰণে সময় দিছে গোটেই পৰিৱেশটো গঢ়ি তোলাত? আচলতে সোনকালে উঠিলে সময় বহুত ওলায়। মই দিনটো দৰ্শনাৰ্থী মোৰ ওচৰলৈ নাহে। সকলোৱে জনা হ'ল যে মই সোনকালে উঠোঁ। তো তেওঁলোকে মোৰ ওচৰলৈ যি আহে 6টা বজাৰ পৰা 8টা বজাৰ ভিতৰত আহি যায়। তো তেওঁলোকৰ দিনটো ফ্ৰী হৈ গ'ল, যে বিধায়কক লগ কৰোঁ বুলি সিহঁতৰ দিনটো নগ'ল, মোৰ দিনটো নগ'ল। 6 বজাৰ পৰা 8টা বজালৈ আহে, আৰু 2-এজনকৈ 10টামান বজালৈকে আহে। তাৰপিছত মই ফ্ৰী, মই য'ত মন যায় তালৈ যাব পাৰোঁ। আৰু মোক যিহেতু সকলোৱে য'তে ত'তে যেতিয়াতে পাই থাকে, সেইকাৰণে এনেই অদৰকাৰী কামত নাই, কিবা কাম থাকিলে মোৰ ওচৰলৈ আহে। মোৰ টাইমৰ ইমান অভাৱ নাই, মই য'ত ত'ত ঘূৰি ফুৰিব পাৰোঁ। যে অকল মানুহক লগ ধৰাটোৱেই মোৰ কাম নহয়। মানুহৰ যিখিনি মানুহৰ কিবা কাম থাকে, ৰাতিপুৱা আহিলে তেওঁলোকৰ গোটেই দিনটো ফ্ৰীয়ে হৈ যায় মোৰ ওচৰত আহিলে। তাৰপিছত আৰু ক'ৰবাত যাবলগীয়া থাকিলে তাৰপিছত যাওঁ। আৰু এই লকডাউনৰ সময়ততো মই বহুত কাম কৰিলোঁ। লকডাউনৰ সময়ত মই মোৰ ঘৰৰ কথা কোৱা নাই, ক'ৰবাত পুখুৰী এটা বেয়া হৈছিল তাক ঠিক কৰিলোঁ, 2খনকৈ পাৰ্ক মই ঠিক কৰিলোঁ। লকডাউনৰ সময়ত যিহেতু মোৰ বিশেষ কাম নাছিল, গুৱাহাটী চুৱাহাটী যাবলগীয়া নহয়, এই লকডাউনটো মই ভাল ধৰণে ব্যৱহাৰ কৰিলোঁ। নিজৰ সমষ্টিত বহুত ভাল ধৰণে মই হেৰি কৰিলোঁ। এতিয়া এই যিধৰণে আপুনি সজাইছে, বাঁহেৰে বেছিখিনি বস্তুৱে বাঁহেৰে সজোৱা হৈছে। বিভিন্ন যিমান ঘৰ দেখিছোঁ আমি সকলো বাঁহ ব্যৱহাৰ কৰা হৈছে। আৰু সাধাৰণতে সকলোৱে জানে যে বাঁহেৰে এই ধৰণে যদি ঘৰ এটা মজবুতকৈ সাজিবলৈ হয়, থাকিব পৰাকৈ বাসোপযোগী কৰি তোলাকৈ, মেইনটেনেঞ্চৰো বহুত কথা আহি পৰে। আৰু বাঁহ নিজৰ লাগিবই। আমাৰ অসমীয়াত কথা এষাৰ আছে, যাৰ নাই বাঁহ তাৰ নাই সাহ। বাঁহ মোৰ যদি নিজৰ নাথাকিলে তেনেকুৱা সাহ কৰিব নোৱাৰোঁ। নিজৰ বাঁহ আছে বোলে, খুটা এটা পুচিলে বাঁহ এডাল কাৰোবাক ক'লোঁ যে বাঁহ এডাল কাটি আনি লগাই দিয়া, হৈ গ'ল। সেইকাৰণে বাঁহটো আছে কাৰণে মই এনেকৈ থাকিবলৈ আচলতে সাহ কৰিছোঁ। আৰু আপোনাৰ ৰাজনৈতিক কাম কাজো চাগে এই ঘৰখনৰ পৰাই, এই পৰিৱেশটোৰ পৰাই চলে? এই পৰিৱেশৰ পৰাই, ইয়াৰ পৰাই চলে ৰাজনৈতিক কাম কাজ। বেলেগ বুলিবলৈ নাই, আপোনাৰ এই ঘৰতে আহি ইয়াৰ পৰাই হয়। আমি দেখুৱাই আছোঁ মৃণাল শইকীয়াদেৱৰ এখন ঘৰ। এক ব্যতিক্ৰমী পৰিৱেশ বুলি কৈছোঁ। যিয়ে দেখিছে তেওঁলোকে গম পাব সঁচাকৈ ব্যতিক্ৰমী। এগৰাকী ৰাজ্যখনৰ জ্যেষ্ঠ ৰাজনীতিবিদ, খুমটাই সমষ্টিৰ দৰে এটা সমষ্টিৰ দুবাৰকৈ বিধায়ক, এই বিধায়কগৰাকীৰ এই বাসগৃহ।
যি ধৰণে তেওঁ সজাই তুলিছে, বিশেষকৈ তেওঁ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰাকৈ যি ধৰণে সজাই তুলিছে, সঁচাই প্ৰশংসনীয়, সঁচাই অতুলনীয়। ইয়াত গছ কটা নাই, পুনৰ কৈছোঁ গছ কটা নাই। যি বাসগৃহ নিৰ্মাণ কৰিছে, ইয়াত যি নিৰ্মাণ কৰা হৈছে, পথ নিৰ্মাণ কৰা হৈছে বা ৱাল দিয়া হৈছে, সকলো গছ সংৰক্ষণ কৰি নিজে গছ পুলি ৰুই বা আগতে থকা গছ এডালো নকটাকৈ ইয়াত এইসমূহ নিৰ্মাণ কৰা হৈছে। আমি আপোনালোকক দেখুৱাই আছোঁ অনুষ্ঠানৰ জৰিয়তে। কেৱল যে খুমটাই সমষ্টিৰ গ্ৰাম্য পৰ্যটনৰ বাবেই তেওঁ কাম কৰিছে সেয়া নহয়, তেওঁ ঘৰখনকো এখন পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে, যাৰ বাবে তেওঁ হয়তো ঘৰতে অনুপ্ৰেৰণা পাইছে খুমটাই সমষ্টিৰ প্ৰতিটো অঞ্চল, প্ৰতিখন গাঁৱক পৰ্যটনস্থলী হিচাপে জিলিকাই তোলাৰ। আৰু সময় পালে বিধায়ক মৃণাল শইকীয়াই এই ধৰণে ঘৰতেই তেওঁ গৰু পুহিছে, এই ধৰণে সময় তেওঁ পাৰ কৰে, গৰুৰ লগত সময় পাৰ কৰে, লগতে বিভিন্ন জীৱ জন্তু তেওঁ পুহিছে। সৰুকৈ এখন বাগানো আছে তেওঁৰ ঘৰৰ চৌহদত। এই ধৰণে সম্পূৰ্ণ ঘৰৰ পৰিৱেশটো ইয়াত সজাই তোলা হৈছে। আপুনি গৰুৰ লগতো ব্যস্ত হৈ আছে, কিমানজনী আছে? মোৰ 7-8জনীমান হ'বগৈ গৰু মিলাই মিলি, চব ঘৰতে জগা। প্ৰথম ধৰক এহালে আছিল, তাৰপিছত বাঢ়ি গৈ আছে আৰু সেইকাৰণে ঘৰৰ পাছফালটো সিহঁতৰ কাৰণে আছে, ছাগলীও আছে। আপুনি ব্যৱসায়িক ভিত্তিত লৈছে? নাই নাই নাই, এনেই ভাল লাগে সিহঁতৰ সময় কটাবলৈকে আচলতে লাগেতো, আৰু গাখীৰটো পাই থাকোঁ, আৰু দেশী গৰু। মানে আপুনি পৰালৈকে ঘৰত যিমানখিনি খাদ্য গ্ৰহণ কৰে সকলো ঘৰতে উৎপাদিত, গাখীৰো ঘৰৰ পৰাই? গাখীৰ ঘৰৰ পৰাই খাওঁ। আপডালৰ বাবে মানুহ ৰাখিছে? মোৰ যিকেইজন মানুহ আছে সিহঁতে চাই, মই নিজেও চাওঁ সিহঁতক। সময় পালে মই এইবিলাকতে বেছি বিজি হৈ থাকোঁ। আৰু গৰুৰ লগত আৰু কি পুহিছে? গৰুৰ লগত ছাগলী আছে, হাঁহ, সেইবিলাক হাঁহ আছে কেইবাটাও। মাজতে বাৰ্ড ফ্লু হৈ বহুত ঢুকালে বাৰু, আৰু ইমু এটাও আছিল, 2টা আছিল, তাৰ লগটো নাইকিয়া হ'ল, সেইটো সেই তেনেকৈ আছে আৰু। এই ধৰণে বিধায়কগৰাকীয়ে এক ব্যতিক্ৰমী সময় পাৰ কৰে। এই ধৰণে ইমু চৰাই তেওঁ ঘৰতে আছে। সাধাৰণতে প্ৰায় কম দেখিবলৈ পোৱা যায় ইমু চৰাই, তেখেতে ঘৰতে এই ধৰণে পুহিছে ইমু চৰাই। এই ধৰণে জীৱ জন্তুৰ লগত, গছৰ লগতে ব্যস্ত হৈ থাকে বিধায়কগৰাকী। এটা ব্যতিক্ৰমী চাংঘৰ, এই চাংঘৰটোৰ ভিতৰলৈ আমি সোমাই যাম। আশ্চৰ্য দেখুৱাব মোক চাংঘৰটোৰ প্ৰতিটো বস্তু। আৰম্ভণিতে শিকলি দেখিছোঁ। এইটো আৰম্ভণি এটা দেখোঁতে চাগে অকণমান ব্যতিক্ৰমী যেন লাগিছে, আৰু ইয়াত সোমাই গ'লে তুমি নিজেও দেখিবা যে অকণমান বেলেগ ধৰণৰ এটা পৰিৱেশ, আৰু বহুত বেলেগ বেলেগ বস্তু। বা মই কৈ দিয়াতকৈ কিন্তু দেখুৱালে বেছি ভাল লাগিব, দেখিবলৈ বেছি ভাল লাগিব। সোমাই যাওঁ আৰু আশ্চৰ্য কৈ যাব যে কি কি বস্তু ৰখা হৈছে। এই চাংঘৰটোৰ ভিতৰ ভাগলৈ আমি সোমাই আহিছোঁ। এটা ক্ষুদ্ৰ যেন মিউজিয়াম, সকলো বস্তু কাঠ, বাঁহ আদিৰে বনোৱা হৈছে। আশ্চৰ্যই ভালকৈ ক'ব ইয়াত কি কি আছে? আশ্চৰ্য, ইয়াত আচলতে আৰম্ভণিতে দেখি আহিছে, এইটো এটা বহা জেগা তলত, আৰু ইয়াত গোটেইখিনি চৌপাশটো দেখিছে, গোটেইবোৰ সেউজীয়া। চাংঘৰটোৰ চৌপাশ খালী জেগা বুলি ক'তো খালী নাই, হয়তো গছ গছনি আছে, কমপ্লিট সেউজীয়া লতা আছে, আৰু খুব ধুনীয়া এটা পৰিৱেশ। আৰু এনেকৈ গৈ থাকিলে, আৰু এই ডিজাইনটো কৰাৰ মানে আমাৰ ৰাজীৱ দা আছে ইয়াত, ৰাজীৱ দাই গোটেইখিনি কথা ভালকৈ ক'ব পাৰিব ইয়াত থকা। ৰাজীৱ দা, বিভিন্ন সামগ্ৰী যিমান দেখিবলৈ পাইছে, এয়া গোটেইবিলাক বাঁহ, কাঠ বেছিকৈ প্ৰত্যক্ষ কৰিব ইয়াত। ৰাজীৱ দা আছে, আশ্চৰ্য কৰিছে ইতিমধ্যে। ইয়াত যিমানসমূহ সামগ্ৰী বনোৱা হৈছে বেছিখিনিৰ হয় ডিজাইন কৰিছে, সজাইছে ৰাজীৱ দা। ইয়াত কি কি সামগ্ৰী আছে, ইয়াৰ বৈশিষ্ট্য কি? হয়, আমি মানে প্ৰথমতে চাংঘৰৰ কাৰণে আমি বস্তু বনোৱা নাছিলোঁ। আমাৰ 2010 চনত আমাৰ মেলামাৰ হাইস্কুলৰ সোণালী জয়ন্তী আছিলে। সোণালী জয়ন্তীৰ কাৰণে আমি প্ৰথম আমি গৰু গাড়ীখন বনাইছিলোঁ। এইখন গৰু গাড়ীতে আমাৰ গংগাধৰ শইকীয়া ছাৰৰ সৰু পুত্ৰ ডক্টৰ দীপক শইকীয়া, তেখেতে উঠি পিনে সেই সোণালী জয়ন্তীত প্ৰচেছন কৰিছিলে। এইখন গৰু গাড়ী আমাৰ প্ৰথম আৰম্ভণি, মানে এই গৰু গাড়ীখনে আমি আৰম্ভ কৰি তাৰপৰা এই চাংঘৰ বনাই পেলাই ইয়ালৈ আনিলোঁ।
সেইটোৱে প্ৰথম ডেক'ৰেশ্যন। তাৰপৰা আমি লাহে লাহে ইটো সিটোকৈ বস্তু আৰু মানে কালেকশ্যন কৰি ইয়াত সংগ্ৰহ কৰি আছোঁ। বিভিন্ন মুখা দেখিবলৈ পাইছোঁ। হয়, এইবিলাক আমি অনলাইনত অনা বিভিন্ন মুখা এইবিলাক। এইটো ফ্ৰেমটো সেইটো ময়ে বনাইছোঁ, খালি মুখাবিলাক আমি অনলাইনত অনা এইবিলাক। আৰু ইয়াৰ প্ৰায় ডেক'ৰেশ্যনখিনি মই। আৰু এইটো মেলুহা বুলি এটা মই নিজ হাতেৰে বনাইছিলোঁ। এইটো কাঠনিৰ পৰা এইটো মানে কালেকশ্যন কৰি এইটো লিখা যে আছে মেলুহা, এইটো মই নিজ হাতেৰে বনোৱা। আৰু এইবিলাক মই কোনো মিস্ত্ৰীৰ সহায় লোৱা নাই। আপুনি নিজে লাগি ইয়াত এইসমূহ ষ্ট্ৰাকচাৰ বনাইছে নহয় জানো? আৰু মিস্ত্ৰীও লৈছোঁ বাৰু কিছুমান ক্ষেত্ৰত। এইবিলাকো আমি ধৰক বনোৱা মানুহবিলাকৰ পৰা আনি মেলি বনাইছোঁ। বা এইবিলাক আমি বিভিন্ন বস্তু এইবিলাকৰ কালেকশ্যন কৰা এইবিলাক। আৰু এইবিলাকো আমি এতিয়া সদ্যহতে আমি এইখিনি বনাই আছোঁ হেৰি কৰি পেলাই। আমাৰ ঘৰতে বিভিন্ন সামগ্ৰী আছে এই ঘৰটোত। এক বিশেষ এটা পৰিৱেশ। আমি ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। আশ্চৰ্য আছে আমাৰ লগত। আশ্চৰ্য আমাৰ গাইড আজি এই মেলুহাৰ। আৰু মেলুহা আচলতে এতিয়ালৈকে পৰ্যটকসকলৰ কাৰণে মুকলি কৰা নাই, কিন্তু যে চিটুৱেশ্যন ভাল হৈ আহিছে যেতিয়া হ'ব লাহেকৈ গোটেই যেতিয়া আমাৰ টুৰিজিম ছেক্টৰটো আৰু আগবাঢ়ি গৈ থাকিব ইয়াত। আৰু ইয়াতে পৰ্যটকসকলৰ কাৰণে থকাৰ সুবিধাটো মেলুহাতে হ'ব। আৰু ওপৰত বেডৰুম আছে, থকাৰ সুবিধা আছে। তলত ধুনীয়াকৈ দেখিলেই ইয়াত ধুনীয়াকৈ বহিব পৰা ব্যৱস্থা আছে। ইয়াতে টেণ্ট হ'ব পাৰে ইয়াতে। এফালে কিটচেন আছে, ডাইনিং আছে, তো চাব পাৰিম। বেলেগ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ ইয়াত। বেলেগ চাংঘৰ বুলি যদিও কোৱা হৈছে, বেলেগ এটা চাংঘৰ এয়া কিটচেন। এইফালে দেখিলে গম পাব কি ধুনীয়াকৈ সজোৱা হৈছে ইয়াত গোটেইখিনি। আৰু কিটচেনৰ লগতে আছে এইফালে ডাইনিং আছে। গোটেইবোৰ সেউজীয়া, খুব ধুনীয়াকৈ আচলতে সজোৱা হৈছে ইয়াত গোটেইখিনি বস্তু। আৰু ইয়াত বহি খোৱাৰ আমেজেই বেলেগ। আৰু এটা যে গান এটা হৈ থাকে আমাৰ মানে সকলো প্ৰকৃতিৰ মাজত আড্ডাও ধুনীয়া হ'ব ইয়াত। খুব ধুনীয়াকৈ দেখিছে চাৰিওফালে সেউজীয়া, তাৰ মাজত ইয়াতে ডাইনিং, খোৱা বোৱাৰ ব্যৱস্থা, ওচৰত কিটচেন আৰু থকাৰ সুবিধাটো ওপৰত আছে। ওপৰলৈ লৈ যাওঁ, ওপৰত গ'লে বেছি ভাল। আৰু ইয়াত যিটো ডাইনিঙত আমি আছোঁ, ইয়াত কোনো টাইলছ লগোৱা কংক্ৰিটৰ ফ্ল'ৰ নহয়, বাঁহেৰে এই ধৰণে ইয়াত ফ্ল'ৰ বনোৱা হৈছে। তো খুব সাধাৰণ, কিন্তু এটা কলা আছে ইয়াত। যি সামগ্ৰী প্ৰত্যক্ষ কৰিব সকলোতে কলা আছে। আৰু বাহিৰৰ পৰিৱেশটো চাওক। এই ডাইনিঙৰ পৰা বাহিৰত যিটো পৰিৱেশ, চাহ বাগান আছে কাষতে, এক মুকলিমূৰীয়া পৰিৱেশ, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত এটা পাকঘৰ, লগতে এয়া ডাইনিং হল। মেলুহাত সকলো উপলব্ধ। খুমটাইৰ যি গ্ৰাম্য টুৰিজিম, সেই খুমটাই গ্ৰাম্য টুৰিজিমক এই ধৰণে আগুৱাই নিয়াৰ, চিনাকি কৰি দিয়াৰ প্ৰয়াস চলাইছে বিধায়ক মৃণাল শইকীয়াই। আমি দেখুৱাই থাকিম আপোনালোকক। মেলুহাৰ ভিতৰলৈ লৈ যাওঁ, তাত কি আছে আমি দেখুৱাওঁ। মেলুহাৰ ভিতৰলৈ আমি যাওঁ। দেখুৱাই লৈছোঁ। প্ৰথমে চাওক তলৰ পৰা কেনেকুৱা লাগে এটা। এইটোৱে চাংঘৰ মেলুহা। ভিতৰলৈ লৈ যাম। বেলেগ বেলেগ পৰিৱেশ দেখিব ভিতৰত। খুব সুন্দৰকৈ বনোৱা হৈছে। আশ্চৰ্য, ব'লা। দুইজনে বহি আছোঁ, আমি আৰাম কৰি আছোঁ মেলুহাৰ ভিতৰত। আপুনি যদি মেলুহালৈ আহে, এই ধৰণে আৰাম কৰিব পাৰিব। এক প্ৰশান্তিময় পৰিৱেশ ইয়াত পাব। ইয়াত এই ধৰণৰ বিভিন্ন আৰামী চকী আছে, বিভিন্ন ইয়াত সামগ্ৰী দেখিবলৈ পাব। ইয়ালৈ আশ্চৰ্য মাজে মাজে আহি থকা চাগে, ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ উপৰিও এনেও আহা চাগে। আগতেতো মই কৈছিলোঁ মানুহক লৈ আহোঁ, কিন্তু এতিয়া নিজেও ইয়াত আহি মই থাকিছোঁহি। চ' যিকেইটা দিন আছোঁ ইয়াত, যিকেইটা ৰাতি, এটা খুব ধুনীয়া, মানে মোৰ ভাল লগা এটা সময় এইখিনি। কাৰণ ইয়াত লাইটবোৰ যে দেখিছা তুমি, লাইটবোৰ চব কিন্তু ডিম লাইট আছে ইয়াত। সম্পূৰ্ণ পোহৰ নহয় গোটেই ঘৰটোত, গোটেই তলৰ পৰা ওপৰলৈকে। এটা খুব আন্ধাৰ, মানে অলপ অলপ পোহৰ, তাৰ মাজত থকাৰ পৰিৱেশ। ইফালে আপোনাৰ চৰাইৰ মাত, বতাহৰ মাত, বৰষুণ দিলেতো আৰু ক'বই নালাগে। গোটেইখন সেউজীয়া দেখিছে। ইয়াত থকাৰ মানে যোনটো আমেজ, সেইটো আচলতে যিসকলে নাই থকা এতিয়ালৈকে অনুভৱ কৰিবলৈ অকণমান দিগদাৰ পাব কৈ থাকিলে। চ' মই সকলোকে অনুৰোধ জনাম, আহক মেলুহাত থাকক,
তো থকাৰ পিছত ইয়াৰ ফিলটো গম পাব কেনেকুৱা হয়। সম্পূৰ্ণ মায়াবী পৰিৱেশ। আমি সোমাই আহোঁতে গম পাইছোঁ মায়া এক পৰিৱেশ ইয়াত আছে। আমি আকৌ ভিতৰলৈ লৈ যাওঁ, আপোনালোকক দেখুৱাওঁ ভিতৰখন। ভিতৰখনো খুব বেলেগকৈ সজোৱা হৈছে, তাত কি আছে আমি দেখুৱাম। মেলুহাৰ ভিতৰলৈ আমি সোমাওঁতে এখন ফটো ইয়াত দেখিব আপোনালোকে। এওঁ হৈছে গংগাধৰ শইকীয়া, অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ জনক বুলি কোৱা হয় এওঁক, আৰু এওঁ হৈছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ পিতৃ। তেওঁৰ ফটো এই ধৰণেই সন্মুখত লগাই থোৱা হৈছে। আমি ভিতৰলৈ সোমাওঁ, ভিতৰটো অকণমান দেখুৱাওঁ মেলুহাৰ। যিহেতু সোমাই গমেই পাইছে ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা যাব। এয়াই হৈছে বেডৰুম। ইয়াত আহি পৰ্যটকে থাকিব পাৰিব। খুব বিভিন্ন ইয়াত ফুটবলৰ জাৰ্চি, ইয়াত লগতে বিভিন্ন আপোনালোকে ফ্লেগ দেখিবলৈ পাইছে। পৰিৱেশটো বেলেগ এটা পৰিৱেশ। ইয়াত পাশ্চাত্যৰ লগতে আমাৰ যি সংস্কৃতি ভাৰতীয় সকলো সংমিশ্ৰণ ঘটিছে, নহয় জানো? সংমিশ্ৰণ আছে। আৰু ইয়াত চিলিংবোৰ দেখিছে তলত আপুনি, ঢাৰিৰে কৰা হৈছে গোটেই। আৰু ইয়াতো ঢাৰি আছে। আৰু এইফালে খিৰিকী বাহিৰত সেউজীয়া গোটেইবোৰ সেউজীয়া। ইয়াত আচলতে থকাৰ পৰিৱেশটো বেলেগ। আৰু কিছুমান কেৰেক্টাৰ আছে, যিসকলে চিনেমা চাই ভাল পায় তেওঁলোকে গম পাব। কেৰেক্টাৰবোৰৰ ফটো আছে। আৰু এটা বেডৰুম আছে, আৰু এটা আমি দেখুৱাই লওঁ। ইয়াত অকণমান সংমিশ্ৰণ কি ধৰণে ঘটিছে সংস্কৃতিৰ। চাওক, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পৰা ইয়াত বিভিন্ন ব্যক্তিৰ ফটো দেখিবলৈ পাব। পৃথিৱীৰ বিভিন্ন চিনাকি কেৰেক্টাৰ ইয়াত দেখিবলৈ পাব। সেইবাবে কৈছোঁ ইয়াত পাশ্চাত্য ভাৰতীয় সকলো সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে মেলুহাৰ ভিতৰত। বাঁহ কাঠেৰে অধিকাংশ সামগ্ৰী ইয়াত সজোৱা হৈছে। ইয়াত আধুনিক পৌৰাণিক সকলো এক সংমিশ্ৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। আমি আৰু এটা বেডৰুম আছে, সেইটো আপোনালোকক দেখুৱাম। মেলুহাত কি ধৰণে এটা নিশা কটাব পাৰিব, মেলুহাত কি ধৰণে আহি এসাঁজ খাব পাৰিব, সময় অতিবাহিত কৰিব পাৰিব। আমি ইটো বেডৰুমলৈ যাওঁ। আৰু এই ধৰণে বিভিন্ন বাঁহ কাঠ লগাই ইয়াত এই ধৰণে এটা বেলেগ ধাৰণা সৃষ্টি কৰি বেডৰুম বনোৱা হৈছে। ইয়াত অলপ লাইব্ৰেৰী নিচিনাও দেখিছোঁ তাত ন? আছে। এইফালে বহি ল'ব পাৰোঁ। ইয়াত কি আছে অকণমান? ইয়াত আপোনাৰ এইটোতো বেডৰুম দেখিছে। ইয়াত ধুনীয়াকৈ পঢ়িব পৰা এটা ব্যৱস্থা, লাইব্ৰেৰী টাইপ। আৰু ইয়াত মই কৈছোঁ ইয়াত মানে পৰিৱেশটো আচলতে যিসকলে এনেধৰণে কটাই ভাল পায়, চবৰে এটা বেলেগ ধৰণৰ নিজৰ চখ থাকে। কিছুমানে পঢ়ি ভাল পায়, কিছুমানে গীত গাই ভাল পায়, কিছুমানে ধৰক কবিতাই ভাল পায়। তো যেনেধৰণৰ যাৰ যি চখ আছে, যিখিনি নিচা আছে, তো সকলোখিনি ইয়াত আচলতে খুব এটা ধুনীয়া পৰিৱেশ সেইখিনি সময় অতিবাহিত কৰাৰ কাৰণে। তো নিজেও দেখিছে আপুনি ইয়াত বাহিৰফালে চাই দিলেতো গোটেই সেউজীয়া, আৰু যিফালে চাই আৰু ঘৰটোত যিটো ধৰণে কৰা হৈছে ইয়াত কাৰুকাৰ্যখিনি খুব এটা মনোমোহা। আৰু মই যিকেইদিন আছোঁ মই নিজেও কৈছোঁ যে খুব মোৰ এটা ধুনীয়া সময় ইয়াত অতিবাহিত হৈছে, থাকি ভাল পোৱা জেগা এটা। আমি অকণমান বাহিৰটো দেখুৱাৰ চেষ্টা কৰিম। এইফালে যদি আপুনি ইয়াত নিশা কটাবলৈ আহে, যদি বাহিৰ ফালে পৰা চাই দিয়ে, আৰু এই ৰুমটোৰ ভিতৰৰ পৰা বাহিৰলৈ চালে আপুনি ঠিক এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাব। সম্পূৰ্ণ এক প্ৰাকৃতিক পৰিৱেশ। এই খিৰিকীৰ পৰা আমি বাহিৰৰ দৃশ্য দেখুৱাইছোঁ, মেলুহাৰ ভিতৰৰ পৰা দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ। পুনৰ কৈছোঁ, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ় দিয়া হৈছে এই পৰ্যটন ক্ষেত্ৰসমূহ। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন স্থানত এই পৰ্যটন ক্ষেত্ৰসমূহ গঢ়ি তোলা হৈছে, আৰু সমগ্ৰ খুমটাইকে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ইয়াৰ প্ৰয়াস। তোমালোক যোৱা, মোৰ গাটো খুব বেয়া লাগিছে। প্লিজ বলা না, মা আজি পাৰ্টি নহ'ব নেকি? সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকোঁ আপোনজনৰ কাষত। সৰু সৰু কথা, ইটো সিটো মধুৰ অনুভূতি, আমাৰ এই সম্পৰ্কবোৰেই সুন্দৰ কৰি ৰাখে জীৱন। সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক চিষ্টাৰ মছলা, এবাৰ ব্যৱহাৰ কৰি চাওক। The Assam Royal Global University aims to achieve academic excellence through state-of-the-art infrastructure, skilled and innovative teaching learning approach, and intensive research with its focus on community service for local upliftment, affordable quality education at its best.
খুমটাই সমষ্টিত গ্ৰাম্য পৰ্যটনক তুলি ধৰাৰ বাবে যিসমূহ স্থান জিলিকাই তোলা হৈছে তাৰ এক অন্যতম হৈছে চাওলুং চুকাফা উদ্যান, যিখন উদ্যানত বৰ্তমান আমি উপস্থিত আছোঁ। বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বতে সকলো সম্ভৱ হৈছে। চাওলুং চুকাফাৰ এক বৃহৎ মূৰ্তি ইয়াত গঢ়ি তোলা হৈছে। এইখনে হৈছে খুমটাই সমষ্টিৰ গ্ৰাম্য পৰ্যটনক অন্য এক মাত্ৰা প্ৰদান কৰা চাওলুং চুকাফা উদ্যান। মৃণাল শইকীয়া আমাৰ সৈতে আছে। মৃণাল দা, যিখন উদ্যান আপুনি ইয়াত গঢ়ি তুলিছে চাওলুং চুকাফা উদ্যান, এক সংস্কৃতি, অসমীয়াৰ এক চিনাকি চাওলুং চুকাফা, বৰ অসম গঢ়োতা, সেই চাওলুং চুকাফাৰ নামত উদ্যানখন পাতিছে আপুনি ইয়াত এই গ্ৰাম্য পৰ্যটনক বহু ওপৰলৈ লৈ যোৱাৰ বাবে, যাতে খুমটাই জিলিকাই তুলিব পাৰে আপুনি গ্ৰাম্য পৰ্যটনৰ জৰিয়তে। চাওলুং চুকাফাৰ যে মূৰ্তি স্থাপন কৰিলে, এখন ইয়াত খুব সুন্দৰকৈ উদ্যান গঢ়ি তুলিলে, নিশ্চয় বহু লোক আহে ইয়ালৈ চাবলৈ। হয়, ইয়ালৈ বহু লোক আহে, বিভিন্ন স্থানৰ পৰা আহে, খুমটাই বাহিৰৰ বহু স্থানৰ পৰা আহে। বিশেষকৈ শিশুসকলে আহি খুব ভাল পায়। আৰু চাওলুং চুকাফাৰ যিটো প্ৰতিমূৰ্তি বনাইছোঁ তাৰ নাম দিছোঁ মই ষ্টেচু অফ ব্ৰাদাৰহুড। আপোনাৰ গেটত দেখিব যে ষ্টেচু অফ ব্ৰাদাৰহুড বুলি লিখা আছে। মই ভাবোঁ যে চাওলুং চুকাফা আমাৰ ভাতৃত্ববোধৰ এটা প্ৰতিমূৰ্তি, কাৰণ ইমান বিভিন্ন জাতি জনগোষ্ঠীক একেগোট কৰি পেলাই অসমখন তেওঁ গঢ়িছিল। আৰু খুমটাই হৈছে এটা টাই শব্দ। খুমটাই টাই শব্দৰ কাৰণে মই দেখিলোঁ, কিন্তু ইয়াত এটা আগতে কেইবাজনো টাইভাষী আহোম সম্প্ৰদায়ৰ মানুহে প্ৰতিনিধিত্ব কৰিছিল যদিও খুমটাইত এটা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নাছিল। তো মই অহাৰ পাছতে এটা বনাইছিলোঁ সৰুকৈ। তাৰ পাছত ভাবিলোঁ যে এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপন কৰোঁ, যি অসমৰ ভিতৰত সুউচ্চ হয়। আৰু এইটোৱে অসমৰ ভিতৰত সুউচ্চ প্ৰতিমূৰ্তি। আৰু মই যিবিলাক চাওলুং চুকাফাৰ আচলতে প্ৰতিমূৰ্তি দেখাওঁ, মই নিজে আগতে সন্তুষ্ট নহওঁ। তেওঁ সদায় বয়োজ্যেষ্ঠৰ হেৰিটো দেখায়, কিন্তু তেওঁ কেইবছৰত আহিছিল অসমলৈ? তেওঁ আহিছিল 14 বছৰ বয়সত। ঠিক সেইকাৰণে মই শিল্পীজনৰ লগত কথা পাতিছিলোঁ, যদুমণি গগৈ, যোনে বনাইছে ডিব্ৰুগড়ত ঘৰ। তো তেখেতক মই আইডিয়াটো দিছিলোঁ যে 14 বছৰীয়া চুকাফাক মোক লাগে, যে আহি পেলাই তেওঁ অসমত ভৰি দিছিলে 14 বছৰ বয়সত। আৰু অসমত ভাতৃত্ববোধৰ বাণীৰে তেওঁ গোটেই জাতি জনগোষ্ঠীক একেগোট কৰিছিলে। সেইকাৰণে এইটো মই ষ্টেচু অফ ব্ৰাদাৰহুড ইয়াত নিৰ্মাণ কৰিছিলোঁ। আপুনি এটা খুব গুৰুত্বপূৰ্ণ দিশ মনত ৰাখিছে যে যেতিয়া এগৰাকী মনীষীৰ মূৰ্তি বনোৱা হয়, এগৰাকী এই ধৰণৰ চাওলুং চুকাফাৰ দৰে মনীষীৰ যেতিয়া মূৰ্তি বনোৱা হয়, তেতিয়া বহুতেই এনেকুৱা মূৰ্তি বনায় তেওঁৰ ধাৰণাটোৱে সলনি হৈ যায়। কিন্তু আপুনি যিটো কথা ক'লে যে 14 বছৰীয়া চুকাফাক লাগে, নিশ্চয় এক খুব সুন্দৰ দিশ এটা মৃণাল শইকীয়া দাই মনত ৰাখি চাওলুং চুকাফাৰ মূৰ্তি ইয়াত নিৰ্মাণ কৰিছে। কিমান দিন লাগিছিলে এই মূৰ্তি নিৰ্মাণ কৰোঁতে? মূৰ্তিটো প্ৰায় এবছৰমানেই লাগিছিল। তেওঁ প্ৰথমতে এটা ৰেপ্লিকা বনাইছিল, বনাই মোক দেখাইছিল। মই কিছুমান তাত কাৰেকশ্যন কৰিছিলোঁ যে এইটো এনেকুৱা হৈছে, দেখাত উগ্ৰ হৈছে, এনেকুৱা যে শান্ত সৌম্য এজন চুকাফাক লাগে মোক, তেনেকুৱা ধৰণৰ দিছিল। কিন্তু তেওঁৰ যিটো গেটআপ থাকিব, ৱাৰিয়ৰ গেটআপ থাকিব, শান্ত সৌম্য কিন্তু ৱাৰিয়ৰ, সেই তেনেকুৱা ধৰণে মই তেওঁক আইডিয়া দিছিলোঁ। আৰু ঠিক তেনেকৈ বনালে, হাতত হেংদাং লৈ পেলাই, কিন্তু মুখখনত এটা শান্ত সৌম্যৰ এটা ভাল পাৰ্চনেলিটি এটা মুখত দিবলৈ শিল্পীজনে আচলতে সক্ষম হ'ল। ইয়াত আপোনাক আৰু কোনে সহায় কৰিছিলে চাওলুং চুকাফাৰ মূৰ্তি বনোৱাৰ ক্ষেত্ৰত? ধৰক যি ধৰণে ধাৰণা লৈছিলে, কেনেকৈ কি হ'ব, কি থাকিব হাতত, অৱয়ব কেনেকুৱা? মোৰ আচলতে নিজৰ এটা আইডিয়া আছিল যে মোৰ নিজৰ ভিজন এটা থাকে যে চাওলুং চুকাফা মই খুব ভাল পাওঁ আচলতে, তেখেতৰ হিষ্ট্ৰী পঢ়ি। সেইকাৰণে নিজৰ এটা ভিজন লৈছিলোঁ, এনেকুৱা ধৰণে হ'ব লাগে। কাৰণ যিমান প্ৰতিমূৰ্তি দেখিছোঁ, মুখখন মোৰ কিবা ভাল নালাগে। মাজতে এটা বহুত ওখ, ইয়াতকৈও বহুত ওখ এটা বনাইছিলে, কিন্তু তেওঁলোকে লুকুৱাই দিবলৈ বাধ্য হ'ল, কেলৈ অসুৰৰ নিচিনা এটা আকৃতি হৈ পৰিলগৈ। সেইকাৰণে মই সেইটোত খুব সাৱধান আছিলোঁ, আৰু সেইকাৰণে লাহে লাহে কাম কৰাইছিলোঁ, কিন্তু যাতে পাৰফেকশ্যন এটা আহে। আমাৰ এই সাধাৰণতে এইবিলাক হেৰি হওঁতে বহুত কণ্ট্ৰভাৰ্চি হয়, বহুত বিতৰ্ক হয়, বহুতে ক্ৰিটিচাইজ কৰা মানুহটো বহুত থাকে ক্ৰিটিচাইজ কৰিবলৈ। কিন্তু আমাৰ এই প্ৰতিমূৰ্তি হোৱাৰ পাছত কিন্তু কোনো এটা বেয়া মন্তব্য কৰা নাই যে এইটো বেয়া হৈছে বা মিলা নাই, এনেকুৱা ধৰণৰ কোনো একো কোৱা নাই। আৰু এই ধৰণে খুব সূক্ষ্ম দিশৰ প্ৰতি লক্ষ্য ৰাখি এই চাওলুং চুকাফাৰ মূৰ্তিভাগ ইয়াত বনোৱা হৈছে। চাওলুং চুকাফাৰ মূৰ্তি দৰ্শন কৰিবলৈ অহাৰ উপৰিও ইয়াত নিশ্চয় শিশুৰ কাৰণেও বিভিন্ন আমি দেখিছোঁ খেলা বস্তু আছে। আৰু ইয়াৰ লুকটো আৰবান লুক, মানে এইখন পাৰ্ক মোৰ গাঁৱত বনাইছোঁ, কিন্তু আৰবান পাৰ্ক হিচাপে ইয়াক মানুহে ল'ব পাৰে। ইয়াত কাৰণ এই ফাউণ্টেইন থাকে, মিউজিক থাকে, পানীৰ ফাউণ্টেইন থাকে। 10 গৰাকী মহিলাক মই দিছোঁ। মই কিবা এটা যদি বনাওঁ, মই স্থানীয় ৰাইজক চমজাই দিওঁ, বিশেষকৈ মহিলাবিলাকে এইবিলাক পাৰে। মোৰ এতিয়া ইয়াত 10 গৰাকী মহিলা ইয়াত মানে চোৱা চিতা কৰে, চাফা চিকুণ কৰি ৰাখে। আৰু ইয়াৰ পৰা যিটো আৰ্নিং হয়, যিটো উপাৰ্জন হয়, এইটো তেওঁলোকে নিজৰ কথা যি কৰে ভগাই ল'ব পাৰে, কিবা তেওঁলোকে ছ'চিয়েল ৱৰ্ক কৰিব পাৰে।
ইয়াত 10গৰাকী তেওঁলোকে ইয়াত অন্ততঃ ঘৰৰ পৰা ওলাই আহি দিনটো ইয়াত সুন্দৰভাৱে মানসিক বিকৰ্ষণ তেওঁলোকৰো হৈছে। ঘৰত মহিলাবিলাক সোমাই থাকে, অশান্তি লাগে, ইয়াত অন্ততঃ আহি পেলাই তেওঁলোকে এটা নিজৰ মনকো এটা সান্তনা দিব পাৰিছে। খুমটাই গ্ৰামাঞ্চলৰ এটা খুব মনোমোহা পৰিৱেশত আমি বহি আছোঁ। খুব এটা সুন্দৰ আবেলি এয়া। আমাৰ সৈতে যিহেতু আশ্চৰ্য আছে, এবাৰ আমি আশ্চৰ্যৰ গান শুনাম আপোনালোকক। এই পৰিৱেশত বহি আজি আশ্চৰ্যই গান গাব। কোনো ষ্টুডিঅ' নহয়, কোনো সংগীতৰ মঞ্চ, ষ্টেজ এয়া নহয়। আমি এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আশ্চৰ্যৰ নিজৰ ঠাই গোলাঘাটৰ খুমটাইত আজি আমি বহি আছোঁ। আকাশৰ তলত, মুকলি আকাশৰ তলত আজি আশ্চৰ্যৰ আমি গান শুনিম। আশ্চৰ্যৰ এলবাম ফাগুন, সকলোৱে জানে ফাগুনৰ 20টাকৈ গান কৰিছে আশ্চৰ্যই, আৰু সেই ফাগুনৰে আজি এটা গীত আমি শুনিম অনুষ্ঠানৰ জৰিয়তে। নতুন গীত এটি, আমাৰে সৌভাগ্য আজি। গানে 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 আহি সুৰে 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 তুমি সুহুৰি হলাহি ইকানে সিকানে ঐ পলে 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 আহি মনে 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 তুমি ৰলাহি বুকুতে উমলি জামলি ঐ জোনাকো খহিবই তোমাকে চাবলৈ ডাৱৰ নামিবই তোমাকে চুই চাবলৈ কেনেকৈ সহিমে কেনেকৈ ৰাখিমে তোমাকে গোপনে ঐ গানে 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 আহি সুৰে 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 তুমি সুহুৰি হলাহি ইকানে সিকানে ঐ জোনাকো নামিবই তোমাকে চাবলৈ ডাৱৰ খহিবই তোমাকে চুই চাবলৈ কেনেকৈ সহিমে কেনেকৈ ৰাখিমে তোমাকে গোপনে ঐ। এনেকুৱা ধৰণৰ এটি গীত। সুন্দৰ পৰিৱেশটোৰ লগত মিলি গৈছে, নিশ্চয় ভাল পাইছে গান শুনি, অনুষ্ঠান চাই। এই ধৰণৰ এটা পৰিৱেশত মিলি যোৱা এটি গীত। আমি আৰু গান শুনিম আশ্চৰ্যৰ, কাৰণ এই পৰিৱেশত থাকিলে যদি গান শুনি আপুনি জিৰণি লয়, আপোনাৰ দেহৰ বেমাৰ আজাৰ সকলো নোহোৱা হৈ যাব। ভাইটি মৌচুমে বজাই আছে উকুলেলে, আৰু আমি শুনিম, গান শুনিম। এই পৰিৱেশত নিশ্চয় গান গাই, গান শুনি, গান লিখিও ভাল লাগে, নহয় জানো? খুব ধুনীয়া পৰিৱেশ। আৰু আমি নিজেও আচলতে মই ক'লোৱে যে আমি যিখিনি কৰ্ম কৰি আছোঁ, তো আমাৰ কাৰণেতো একদম ধুনীয়া এটা জেগা। আৰু মই অথনিয়ে ক'লোঁ যে প্ৰকৃতিক বেয়া পোৱা মানুহ হয়তো নোলাব, আৰু যিখিনি ওলাব তুমি কৈ দিলা। তো যিসকলে ভাল পায়, মই এবাৰেই ক'ম যে তেওঁলোক আহক এবাৰ। আৰু এইটো এটা মেলুহাৰ সন্মুখৰ পৰিৱেশ, এটা খুব ধুনীয়া পৰিৱেশ। ৰাতিপুৱা এটা খুব ধুনীয়া ইয়াত, আৰু আবেলিটো খুব ধুনীয়া হয় ইয়াত। জোনৰ লগত কথা পাতিব পৰা এটা জেগা, ভাল পাব মোৰ মতে। আমি আশ্চৰ্য আৰু এটা গান শুনো, আৰু লগতে তাৰ পিছতে আমি দেখুৱাম এই অঞ্চলত খুমটাই সমষ্টিৰ গাঁৱত কি ধৰণে সৌন্দৰ্যই বিৰাজ কৰিছে, দেখুৱাই থাকিম। কিন্তু আৰু এটা গান তাৰ পূৰ্বে আশ্চৰ্যৰ। আমাৰ সেই লাষ্ট লকডাউনত এটি গীত ৰিলিজ হৈছিলে। এইটো ধ্ৰুৱ ঠাকুৰীয়া সি সংগীত কৰিছিলে, মৃত্যুঞ্জয়ে লিখিছিলে গীতটি, আৰু আমাৰ ককা দিগন্ত বৰদলৈয়ে মিক্স মাষ্টাৰিং কৰিছিলে। চুলি পকিলে, বহুত বয়স হ'ল তেখেতৰ। তো অকণমান সেইটো কোনকেনে মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কলিজাৰে চুক নোৱাৰিলে নকৰো জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো দূৰ মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি
এই ধৰণৰ সুৰীয়া পৰিৱেশ, সুৰীয়া ঠাইত আহি আশ্চৰ্যৰ মুখৰ গান, এক বেলেগ এটা সমাহাৰীয়া। আমি আপোনালোকক আৰু দেখুৱাম, বিভিন্ন ঠাই আছে, সকলো আমি দেখুৱাই থাকিম অনুষ্ঠানৰ জৰিয়তে। আপুনি যি পদক্ষেপ গ্ৰহণ কৰিছে, আপোনাৰ সমষ্টিৰ গ্ৰামাঞ্চলৰ বিভিন্ন অঞ্চলক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনাৰ মনলৈ এই ধাৰণাটো কিয় আহিল, কেনেধৰণে আহিলে? মনলৈতো আহিলে মই বাহিৰত যেতিয়া যাওঁ দেখোঁ যে একোৱেই নাথাকে। তাতে গৰু গাড়ী এখন, এতিয়া মৰুভূমিত একো নাথাকে। তাত উট কেইটামান দি পেলাই মাজে মাজে কিছুমান কেম্প কৰি পেলাই দেশ বিদেশৰ পৰ্যটক আকৰ্ষণ কৰিছে আৰু স্থানীয় লোকসকল তাৰ পৰা লাভৱান হৈছে। তো অসমত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। গাঁৱে ভূঞে আমাৰ গ্ৰীনাৰী যিটো আছে বহুতত নাই। আমি সেইটো কেনেকৈ হেৰি কৰিব পাৰোঁ মোৰ আগৰ পৰাই চিন্তাধাৰা আছিল। আৰু মই ৱাটাৰ বডি এটা প্ৰথম পাইছিলোঁ, যোগীবাৰী বিলখন, খুব সুন্দৰ ৱাটাৰ বডি, চাৰিওফালে হেৰি আছিলে, চাহ গছ, এটা সেউজীয়া পৰিৱেশ আছিলে। তাত মই অলপ ডেভেলপ কৰি জোলনা চোলনা অলপ পাতি দিছিলোঁ, কিছুমান খোজকঢ়া ট্ৰেক বনাই দিছিলোঁ। দেখিলোঁ যে তাত গোটেই গোলাঘাট জিলাৰ মানুহবিলাক আহিবলৈ ধৰিলে। গোলাঘাট টাউনত এনেকুৱা হয়, ক'ৰবাৰ পৰা যদি অতিথি তেওঁলোকৰ আহে যোগীবাৰী বিলত ফুৰাবলৈ আনিবই। তো প্ৰথম অৱস্থাত এনেই ৰাখিছিল। তাৰপিছত তাৰ 20গৰাকী মহিলাক দায়িত্ব দিলোঁ যে আপোনালোকে এইখিনি চাফা চিকুণকৈ ৰাখি এই টিকেটৰ ব্যৱস্থা কৰক আৰু যিখিনি আপোনালোকৰ আয় হয় আপোনালোকে নিজে ৰাখিব। যোগীবাৰী, মেলামৰা আৰু আপোনাৰ মেলামৰাৰ কাষতে যিটো আছে খুমটাই, হয়, এই গাঁওখনত যি আছে চাউলুং চুকাফাৰ যি উদ্যান আছে, আমি এইখিনি দেখুৱাই আছোঁ। ইয়াৰ উপৰিও আৰু অন্য স্থানো আপুনি কাম হৈ আছে। হয়, এই কি ঠাই লৈছে এইখিনি? তাতো কিবা কিবি অলপ ছেপাৰেট কৰি দিওঁ। ধৰক মই গণক পুখুৰী বুলি এটা স্থানত মই এখন তগৰ বাগিচা পাতিছোঁ। তেনেকৈ মিছামৰাত এখন মই গোলাপৰ বাগিচা ঠিক কৰিবলৈ কৈছোঁ। তেনেকৈ ক'ৰবাত খৰিকাজাই বাগিচা এখন থাকিব। তেনেকুৱা ধৰণে বেলেগ বেলেগ অলপ টেষ্ট দি পেলাই মই এই পাৰ্কবিলাক বনাব খুজিছোঁ। আপুনি কৈছে আপোনাৰ যিকেইটা স্থান আপুনি এতিয়া ঠিক ঠাক কৰি লৈছে গ্ৰাম্য টুৰিজিমৰ বাবে, ইয়াৰ স্থানীয় লোকক আপুনি ইয়াত সংস্থাপনৰ বাবে বাট মুকলি কৰি দিছে। কিমান উদ্দেশ্যটো আচলতে সংস্থাপন। গাঁওখনৰো বিউটিফিকেশ্যন হ'ল, দেখিবলৈ এটা ধুনীয়া অঞ্চল হৈ পৰিল, স্থানীয় পৰ্যটনটো হয়, বাকী সংস্থাপনটো। আজি 50গৰাকী মহিলা আওপকীয়াকৈ সংস্থাপিত হৈ গৈছে আৰু 50গৰাকী ডাইৰেক্ট হৈছে। আৰু ওচৰতে দোকান এখন খোল খায়। ইয়াতে 10 দিনমান হৈছে এইখন পাৰ্ক খোলা দেখিছোঁ যে ওচৰতে এখন দোকান ধুনীয়াকৈ চলি আছে। তেনেকৈ বেলেগ বেলেগ স্থানতো ওচৰতে 2-3খন দোকান হৈ যায়, সিহঁতৰ এটা বিক্ৰী বাৰ্তা ভাল হয়। সেই তেনেকুৱা ধৰণে আচলতে আমি আগবাঢ়িব লাগিব। বিগত বৰ্ষত যেতিয়া আপুনি বিধায়ক হৈ আছিলে, বিগত সময়ছোৱাত, এইবাৰো আপুনি বিধায়ক, সেই বিগত সময়ছোৱাতকৈ আপুনি এইবাৰ এই পৰ্যটনথলীসমূহ ডেভেলপ কৰাৰ পিছত নিশ্চয় বহু পৰিৱৰ্তন দেখিছে, নহয়? এই ধৰণৰতো মই আগতে যোগীবাৰী আৰু এই আমাৰ চাউলুং চুকাফাৰ যি মই প্ৰতিমূৰ্তি বনাওঁ, সেইটো মোৰ যোৱা 5 বছৰতে হ'ল। এইখন এইবাৰ কৰিলোঁ নিৰ্বাচিত হোৱাৰ পিছত, আৰু 3-4 মাহৰ ভিতৰত আৰু 10টা মই কৰিম। মোৰ পৰিকল্পনা আছে এখন ধুনীয়া ইনডোৰ ষ্টেডিয়াম, য'ত চুইমিং পুল থাকিব, ইনডোৰ ষ্টেডিয়াম থাকিব। আমাৰ ল'ৰা ছোৱালীবিলাকে ধৰক গৈ পেলাই সাঁতুৰিবলৈ শিকিলে চুইমিং পুলৰ সেইটো এটা স্পৰ্টছ এটাও আছে। গোলাঘাটলৈ যাব লাগে, আমাৰ বহুত টেবুল টেনিছ খেলাৰ ইচ্ছা থাকে, বেডমিণ্টন খেলাৰ ইচ্ছা থাকে। সেইবিলাক সুবিধা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে নাপায়, যি টাউনত সেইবিলাক শিকাবলৈকে বহুতে গৈ টাউনত ভাড়াঘৰ কৰি থাকে। মোৰ সমষ্টিতে মই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ইনডোৰ ষ্টেডিয়াম মোৰ স্থাপন কৰা মন আছে। আৰু কেইবাখনো ফুটবল গ্ৰাউণ্ড মই ইতিমধ্যে জব কাৰ্ডৰ যোগেদি মই ৰেডি কৰিছোঁ। সেইবিলাকৰ আৰু খেলো ইণ্ডিয়াৰ কাৰণেও চেণ্টাৰ এটাৰ কাৰণে লাগি আছোঁ। স্পৰ্টছৰ দিশৰ পৰা মই আগবঢ়াই নিব খোজোঁ, কাৰণ আমাৰ ইয়াত বাগান বহুত আছে। শেষত এই অঞ্চললৈ যিসকলো ফুৰিবলৈ আহিব, যিহেতু পৰ্যটন ক্ষেত্ৰ হিচাপে আপুনি গঢ়ি তোলাৰ চেষ্টা কৰিছে সমগ্ৰ সমষ্টিটো, এতিয়া পৰ্যটনৰ এটা ছিজন থাকে। আমি সাধাৰণতে যদি অক্টোবৰ মাহৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈ ছিজনটো চলে অসমত, এতিয়া আপোনালোকৰ ইয়াত কিবা ছিজন আছে নেকি, যে এনেকুৱা সময়তে আহিব পাৰিব? ইয়াত ছিজন নাই, 12 মাহে থাকিব। এতিয়াতো ছিজন, পৰ্যটকৰ ছিজন নহয়েই। ক'ভিড ধৰক এইবিলাক জেগাত ক'ভিডৰ চিন্তা নাই, কাৰণ মুকলি পৰিৱেশ, কোনো বন্ধ ৱাল নাই, ঘৰ নাই, এনেই মানুহ ঘূৰি ফুৰিছে। বজাৰতে বহুত ভিৰ হৈ আছে, ইয়াততো ভিৰ নহয়েই। কিন্তু ঠাণ্ডাকালি এইবাৰ পূৰা টুৰিষ্টৰ মই পূৰা ইয়াত বুম হ'ব বুলি ভাবোঁ। ইতিমধ্যে যথেষ্ট পাব্লিচিটি হৈছে। মই এগৰাকী
পপুলাৰ ছিংগাৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপেও ৰাখিছোঁ। সেইকাৰণে গোটেই ছিজনেই থাকিব ইয়াত। এতিয়া ধৰক ক'ভিড হোৱাৰ কাৰণে, নহ'লে ইয়াত চুইমিং কম্পিটিশ্যন হ'লহেঁতেন, ৱাইল্ড চুইমিং যিটো ৰুৰেল চুইমিং, চাইক্লিং কম্পিটিশ্যন, বৰশী বোৱা কম্পিটিশ্যন, এইবিলাক চব প্লেন কৰি থোৱা আছে। সেই তেনেকুৱা ধৰণে আগবাঢ়িম বুলি ভাবিছোঁ।